নমস্কাৰ মই পূৰ্বে আপোনাক সকলোকে স্বাগতম জনাইছোঁ আৰু পুৱাৰ সম্ভাষণে আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি হ'ল 28 এপ্ৰিল দেওবাৰ। অসমীয়া লেখাৰে আজি বহাগৰ 15 দিন। আজি সূৰ্যোদয় 4:51 আৰু সূৰ্যাস্ত হ'ব 5:46। আজি কৃষ্ণা চতুৰ্থী তিথি, নক্ষত্ৰ হ'ব মূলা। আৰু আজি যদি কোনো শিশুৰ জন্ম হয় তেওঁৰ ৰাশি হ'ব ধনু ৰাশি। আৰু কাৰোবাৰ যদি আদ্য ঋতু হয় অৰ্থাৎ তেওঁ হ'ব 3 মহীয়া প্ৰতিহিনা যুগ। আৰু এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল জনাবলৈ। আজিৰ দিনটো 12টা ৰাশি কোনকেইটা ৰাশিৰ কাৰণে আজি লাভৱান হ'ব, কাৰ কাৰণে আজি লোকচান হ'ব সকলো জনাম। তাৰ আগতে অন্য দিনৰ দৰে আজিও এটা অনুৰোধ, মোৰ যদি এই ভিডিঅ' আপুনি ফেচবুকত চাইছে তেনেহ'লে পেজটো ফ'ল' কৰি ৰাখিব, আৰু যদি আপুনি ইউটিউবত চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু এতিয়া আহিছোঁ 12টা ৰাশিৰ প্ৰথম ৰাশি মেঘ ৰাশিৰ বিষয়ে জনাবলৈ। যিসকলৰ ৰাশি মেঘ তেওঁলোকৰ ক্ষেত্ৰত আজিৰ দিনটো মনটো অস্থিৰতাৰে ভৰি পৰিব, অৰ্থাৎ যিকোনো কাম কথাৰ ক্ষেত্ৰত তেওঁলোকৰ খেলিমেলি সৃষ্টি হ'ব। গতিকে তেওঁলোক কিছু নতুন কাম আজি হাতত নোলোৱাই ভাল। যদি আপোনাৰ ৰাশি বৃষ ৰাশি হয় তো তেনেহ'লে আজিৰ দিনটো আপুনি অপেক্ষা কৰাৰ দিন, মানে আপোনাৰ আজি কাম কাইলৈ হ'ব, কাইলৈ কাম পৰহিলৈ হ'ব, অৰ্থাৎ আপোনাৰ ক্ষেত্ৰত বৰ পজিটিভ কথা নাথাকে, কিন্তু শেষৰ ফালে আপোনাৰ মনটো পজিটিভ থাকিব। কামৰ ক্ষেত্ৰত সেয়া হ'লেও মনটো পজিটিভ থাকিব। তাৰপিছত যদি আপোনাৰ ৰাশি হয় মিথুন ৰাশি, তেনেহ'লে আপোনাৰ বিবাহ বাৰু যদি হৈছে বা আপোনাৰ সংসাৰৰ কথা আছে তো তেনেহ'লে কষ্ট বেছি হ'ব। আজিৰ দিনটোত আপোনাৰ তাত প্ৰেম দয়া বা এইবিলাকৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ'ব। বন্ধুৰ লগত ঘৰুৱা সম্পৰ্কত বা ঘৰত আপোনাৰ অশান্তি বিৰাজমান হ'ব। গতিকে আজিৰ দিনত কথাবিলাক কওঁতে আপুনি সাৱধান হ'ব লাগিব, অন্যথা আপোনাৰ হতাশ বেছি হ'ব। যদি আপোনাৰ কৰ্কট ৰাশি হয় তো তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। আপোনাৰ সমাজত আপোনাৰ প্ৰভাৱ বিস্তাৰ হ'ব, মান মৰ্যাদা আপুনি পাব, আপোনাৰ কাৰণে লাভৱান হ'ব যিকোনো ক্ষেত্ৰতে। যদি আপোনাৰ সিংহ ৰাশি তেনেহ'লে আপোনাৰ ক্ষেত্ৰত লাভৰ দিন। আপুনি হঠাৎ কোনোবা বস্তুত বহুদিন যদি আপুনি লাভ পোৱা নাছিলে সেয়া লাভ পাবলৈ সক্ষম হ'ব, অৰ্থাৎ কাৰোবাক যদি পইচা দিছিলে সেই ঘূৰাই পাবলৈ সক্ষম হ'ব। আপোনাৰ যদি ক'ৰবাত বিল ফচিছিলে সেয়া বিল পাবলৈ সক্ষম হ'ব। আপোনাৰ ক্ষেত্ৰত আজিৰ দিনটো পজিটিভ, গতিকে আপুনি চিন্তা কৰিবলগীয়া কথা নাথাকে। যদি আপোনাৰ কন্যা ৰাশি হয় তো তেনেহ'লে কন্যা ৰাশিৰ ক্ষেত্ৰতো অলপ সাৱধান হ'ব লাগিব। মানসিক অস্থিৰতা খুব বিৰাজ কৰিব, আৰু আপোনাৰ ক্ষেত্ৰত আপুনি কিছু ক্ষেত্ৰত কাম কৰোঁতে অলপ সাৱধান হ'ব, অন্যথা আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰতো ডিষ্টাৰ্বেঞ্চ আহিব। যদি আপোনাৰ তুলা ৰাশি হয় তো তেনেহ'লে আপোনাৰ কাৰণে আজিৰ দিনটো পজিটিভ। আপুনি মান সন্মান সকলোৱে পাব আজি আপোনাৰ ঘৰুৱা সম্পৰ্কবিলাক ভাল হ'ব। আপোনাৰ কৰ্মস্থানতো উন্নতিৰ যোগ আছে আজি। যদি আপোনাৰ বৃশ্চিক ৰাশি হয় তো তেনেহ'লে আপোনাৰ ক্ষেত্ৰত ভাল দিন। আপোনাৰ নিজৰ মনটোৰ অস্থিৰতাৰ পৰা ৰক্ষা কৰিব পাৰিলেই আপোনাৰ ক্ষেত্ৰত সোণ মণি মুকুতা যি পাবলগীয়া আছে সকলো আজিৰ দিনটোত পাব। গতিকে অলপ সাৱধান হ'ব, মনটো পজিটিভ কৰক, আৰু ডেফিনেটলি আপোনাৰ দিনটো আজিৰ কাৰণে ভাল হ'ব, মানে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল। যদি আপোনাৰ ধনু ৰাশি হয় তো তেনেহ'লে ফুল মস্তি কৰাৰ দিন আজি। গতিকে আপুনি আজি পৰিয়ালক সময় দিয়ক, আপোনাৰ বাই ভনীক খা খবৰ লওক, ককাই ভাইৰ লগত আপোনাৰ মিলা প্ৰীতি আজি আপোনাক খুব বেছি ভাল দিব, আৰু আপোনাৰ আৰ্থিক দিশটো উন্নতি হ'ব। সামাজিকভাৱে আপোনাৰ মান মৰ্যাদাৰ বঢ়াৰ দিন, গতিকে আপুনি পজিটিভ চিন্তা কৰি আৰু নতুন কামৰ শুভাৰম্ভণি কৰিব পৰাকৈ আপোনাৰ আজি দিন। যদি আপোনাৰ মকৰ ৰাশি হয় তো তেনেহ'লে আপোনাৰ অস্থিৰতা বৃদ্ধি পাব, আপোনাৰ সিদ্ধান্ত লওঁতে আপোনাৰ সমস্যাৰ সৃষ্টি হ'ব। আপোনাৰ ইম'চনেল ব্লেকমেইল কৰি কোনোবাই টকা ল'ব পাৰে বা অন্য কাম কৰাই ল'ব পাৰে, গতিকে সাৱধান হ'ব, আৰু নতুন কাম নিজে কোনো আৰম্ভ নকৰিব। আপোনাৰ যদি কুম্ভ ৰাশি হয় তেনেহ'লে আপোনাৰ ক্ষেত্ৰত পজিটিভ দিন। আপুনি কোনোবা মহিলাৰ পৰা আজি সহায় পোৱাৰ দিন। কোনো ক্ষেত্ৰতে আপুনি আন মানুহৰ পৰামৰ্শলৈ অস্বীকাৰ নকৰিব, অৰ্থাৎ তেওঁলোকৰ পৰামৰ্শ ল'ব, আৰু সেই পৰামৰ্শই আপোনাক আজি লাভান্বিত কৰিব। আৰু আজি আপোনাৰ যদি মীন ৰাশি হয় তেনেহ'লে আপোনাৰ কাৰণে আটাইতকৈ ভাল দিনৰ ভিতৰত আজি এটা দিন। গতিকে আপুনি নতুন কাম আৰম্ভণি কৰোঁ বুলিলে কৰিব পাৰে। পইচা পাতি স্বাস্থ্য সকলো ক্ষেত্ৰতে আপোনাৰ উন্নতিৰ যুগ। উন্নতিৰ ক্ষেত্ৰতো তেওঁলোকৰ স্বাস্থ্য ভালে থাকিব আজিৰ দিনটো, গতিকে তেওঁলোকে চিন্তা কৰিবলগীয়া কথা নাথাকে। আৰু এয়া আছিল আজি দিনটোৰ ৰাশিফল। যিসকলৰ ৰাশি শুভ বুলি ক'লোঁ তেওঁলোকে কামবিলাক শুভ কামবোৰ আৰম্ভণি কৰিব, যিসকলৰ অশুভ বুলি ক'লোঁ তেওঁলোকে কাম আৰম্ভ নকৰিব, এদিন দুদিন ৰৈ দিব, আৰু সকলোৱে পাৰিলে শ্বেয়াৰ কৰিব যাতে তেওঁলোকেও এইখিনি খবৰ বা তেনেকৈ এনেকুৱা ধৰণৰ যিকোনো এষ্ট্ৰলজি সম্পৰ্কীয় খবৰ পায়। ধন্যবাদ।